অসমৰ চাৰিওফালে মূল্যবৃদ্ধিয়ে এতিয়া হাহাকাৰৰ সৃষ্টি কৰিছে। চৰকাৰৰ নিষ্ক্ৰিয়তাৰ বাবে মধ্যভোগী দালালে নিজ ইচ্ছামতে মূল্যবৃদ্ধি ঘটাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ। মূল্যবৃদ্ধি সম্পৰ্কে মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীয়ে তুলুঙা মন্তব্য দিলেও কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু ৰাজ্যিক শক্তিমন্ত্ৰী প্ৰদ্যুৎ বৰদলে স্বীকাৰ কৰে মূল্যবৃদ্ধি হৈছে। মূল্যবৃদ্ধি সম্পৰ্কে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী শ্ৰী ঘাটোৱাৰে কয়, কোনে কি ব্যক্তিগত মতামত দিছে সেইবোৰত মই কোনো মন্তব্য কৰিব নিবিচাৰোঁ। মই ভাবোঁ যে মূল্যবৃদ্ধিটো সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাটো হয় আৰু সেই মূল্যবৃদ্ধিক আমি যিমান দূৰ পৰা যায় চৰকাৰেও সেইটো চেষ্টা কৰিব লাগে যাতে মধ্যভোগীসকলৰ লাভৰ অংশ কমায়, যাতে উৎপাদনকাৰীও এটা ভাল মূল্য পায় আৰু গ্ৰাহকেও এটা ভাল মূল্যত কিনিব পাৰে তাৰে এটা ব্যৱস্থা কৰিব লাগে আৰু সেইমতেই কৰিব লাগে। সেইমতে আৰু লক্ষ্যটো হ'ব লাগে যে মধ্যভোগীসকলৰ যিটো লাভৰ বেছি অংশ সেই মধ্যভোগীসকলৰ লাভৰ অংশটো কমাবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। মধ্যভোগীসকলক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, মোৰ নিজৰ সমষ্টিত বা ৰাজ্যত মই যিমান ঘনাই আহোঁ খুব কম ৰাজনীতিবিদেই আহে আৰু মই যিমান গাঁও অঞ্চলত যাওঁ গাঁৱৰ ৰাইজৰ লগত বহু আলোচনা কৰোঁ আৰু সেই কথাটো মই সদায় উপলব্ধি কৰোঁ যে আমাৰ খেতিয়কসকলে তেওঁলোকৰ উৎপাদক সামগ্ৰীৰ এটা উচিত মূল্য তেওঁলোকে পাব লাগে আৰু এই উচিত মূল্য নোপোৱাৰ অন্তৰায়টো হৈছে মধ্যভোগীসকল। সেই মধ্যভোগীসকলৰ তেওঁলোকৰ যিটো ইম্পৰ্টেঞ্চ এই চেইনত গ্ৰাহক আৰু উৎপাদনকাৰীসকলৰ মাজত সেই মধ্যভোগীসকলৰ তেওঁলোকৰ এইটো চৰকাৰৰ ফালৰ পৰা যিমান পৰা যায় কমাবৰ কাৰণে চেষ্টা কৰিব লাগে। আনহাতে শক্তিমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ মূল্যবৃদ্ধি হৈছে বুলি স্বীকাৰ কৰি কয় এনেদৰে, মূল্যবৃদ্ধি লৈ পেলাই আমি সকলোৱে উদ্বিগ্ন। মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি ব্যৱস্থাও কৰিব লাগিব, কিন্তু মূল্যবৃদ্ধি এটা কথা ঠিক যে সমগ্ৰ দেশতেই হৈছে বিভিন্ন কাৰণত, সেইবিলাক পৰ্যালোচনা কৰি পেলাই কৃত্ৰিম যাতে নাটনি নহয় সেইটো আমি সুনিশ্চিত কৰিব লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।